নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বিশেষ এটা কথা ক'বৰ কাৰণে আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। অসমত গৰু মাংস একেবাৰে নিষিদ্ধ কৰি দিছে আমাৰ মমাই। গতিকে ভালেই কৰিছে বাৰু, বেয়া কৰা নাই। কিছুমান পদক্ষেপ ল'লে ভাল লাগে, শুনিও ভাল লাগে। আচলতে এখন সমাজৰ, তেওঁলোকৰ মুছলিম সম্প্ৰদায়ৰ সমাজৰ পৰা গো মাংসটো একেবাৰে নিষিদ্ধ কৰি দিছে। হয়, তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা সেইখিনি চলি আহিছে। গতিকে এতিয়া হঠাতে তেনেকৈ এৰি দিব জানো তেওঁলোকে পাৰিব? নিশ্চয় নোৱাৰিব। হয়তো হোটেল বা ৰাজহুৱা স্থানত তেওঁলোকে নিদিব, কিন্তু যেতিয়া তেওঁলোকৰ ঈদ আহে তেতিয়াতো তেওঁলোকে গৌ মাংস খাবই। গতিকে তেওঁলোকে ঈদত তেনেধৰণৰ ব্যৱহাৰ কৰি এতিয়াই নহয়, তেওঁলোকৰ অতীজৰ পৰা পূৰ্বপুৰুষ প্ৰায় তেনেকুৱাখিনি কৰি আহিছে। আচলতে বাতৰিবোৰ চাই কিবা দুআষাৰমান ক'বলৈ মন যায়, সেইকাৰণে কৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। আচলতে আমাৰ এতিয়া অসমীয়া সমাজতো কিবা এটা পাতিলে গাহৰি মাংসটো ব্যৱহাৰ কৰা হয় বা গাহৰি মাংসটো খায়। আমাৰ মেডাম মেফি পাতিলেও গাহৰি মাংসটো দিয়ে, মানে আহোমসকলৰ মেডাম মেফি পাতিলে গাহৰি মাংসটো দিয়ে। তেনেধৰণৰ বিহুৱে সংক্ৰান্তিয়ে আমাৰ গাহৰি মাংসটো খায়। আচলতে জীৱ হত্যা যেনেকুৱাই জীৱন হওক, জীৱ হত্যা মহাপাপ। খোৱাৰো যিমান, মানে কটাৰো জীৱটোৰ যিমান পাপ, খোৱাৰো সমানেই পাপ। আচলতে সমান ভাগী হয় দুইজনৰে। কটাৰো যিমান পাপ, খোৱাৰো সিমান পাপেই হয়। আৰু এটা কথা, মদ্যপান মানে যিমানখিনি মানুহে কৰে, সিমানখিনি মানুহৰ ঘৰত কিমান হুলস্থুল হয়, কাজিয়া পেচাল হয়, মাক বাপেকক চিনি নাপায়, মদ খায়। কিন্তু সেইখিনি বন্ধ কৰি পাৰিব লাগিছিলে। মদৰ ব্যৱস্থাটোৱে একেবাৰে নিষিদ্ধ কৰিব দিব লাগিছিলে অসমৰ পৰাই। তেতিয়া হয়তো আৰু অকণমান ভাল লাগিলেহেঁতেন। কথাষাৰি কাৰণে ক'লোঁ। এতিয়া যিমানবোৰ এক্সিডেণ্ট হৈছে মদৰ কাৰণে হৈছে, বা মদ খাই বাইক চলাইছে, মদ খাই গাড়ী চলাইছে। কোনোবা শিক্ষাৰ্থী, স্কুলৰ ছাত্ৰ ছাত্ৰী ৰাস্তা দি গৈ আছে, তেওঁলোকক খুন্দিয়াই থৈ গৈছে। বা কোনোবা মহিলা পুৰুষ ৰাস্তা দি গৈ আছে, ককা আইতা গৈ আছে, তেওঁলোকক মহতিয়াই থৈ গৈছে। এইবোৰ কিহৰ কাৰণে হ'বলৈ পাইছে? এইবোৰ হ'বলৈ পাইছে অকল মদৰ বাবে। মদ খাই যদি গাড়ী চলায় তেনেহ'লে তেনেকুৱাখিনি হ'ব। সেইকাৰণে কৈছোঁ, অসমৰ পৰা একেবাৰেই মদো নিষিদ্ধ কৰি দিয়ক। যেনেকৈ গো মাংস নিষিদ্ধ কৰিছে, তেনেদৰে অসমৰ পৰা পাৰিলে মদো নিষিদ্ধ কৰি দিয়ক। আচলতে মানুহৰ কিছুমান নীতি নিয়ম থাকে, সেই নীতি নিয়মখিনিৰ মাজত কিছুমান বস্তু বন্ধ কৰি দিলে তেওঁলোকৰো অসুবিধা হ'ব। হয়, এখন হোটেলত গো মাংস দিয়াটো কোনেও নিবিচাৰে। কাৰণ এনেকুৱাখিনি হয়, হোটেলখন যেনেকুৱা সম্প্ৰদায়ৰ মানুহেই নহওক, কিন্তু তাত অসমীয়া মানুহ বা যেনেকুৱা জাতিৰ মানুহ হ'লেও হোটেলখনত ক'ৰবাত গ'লে হোটেলখনত ভাত বা চাহ খাবলৈ যাবই। গতিকে তেনেকুৱা স্থলত মুছলিম সম্প্ৰদায়ৰ যদি হোটেল থাকে, তাততো নোখোৱাকৈ নাথাকে, খাবই। বা আমি হ'লেও গৈছোঁ, তেনেদৰে হোটেলত খাইছোঁ। তেওঁলোকৰ হোটেলৰ ভিতৰত কি বনাইছে আমিতো দেখা নাই বা চোৱা নাই। গতিকে তেওঁলোকৰ যেতিয়া নিজৰ সম্প্ৰদায়ৰ মানুহখিনি যায়, তেতিয়া হয়তো তেওঁলোকে সেইটো বস্তু ব্যৱহাৰ কৰে। যেতিয়া অসমীয়া সম্প্ৰদায়ৰ মানুহ বা বেলেগ সম্প্ৰদায়ৰ মানুহ যায়, তেতিয়া হয়তো তেওঁলোকে সেইখিনি ব্যৱহাৰ নকৰিব পাৰে। গতিকে হোটেলবিলাকত বা ৰাজহুৱা স্থানত বন্ধ কৰি দিছে, মানি লৈছোঁ। কিন্তু তেওঁলোকৰ ঈদ যেতিয়া আহে, তেতিয়া জানো তেওঁলোকে নোখোৱাকৈ থাকিব? নিশ্চয় নাথাকিব। যেনেকৈ আমি বিহু হওক, কিবা এটা উৎসৱ হওক, 31 ডিচেম্বৰ হওক, বা কিবা এটা ক'ৰবাত পিকনিক খাবলৈ গৈছোঁ, আমাৰ অসমীয়া সমাজৰ মানুহখিনিয়ে কিন্তু গাহৰি মাংস নিনিয়াকৈ কেতিয়াও নাথাকে। গাহৰি মাংসখিনি যেতিয়া পুৰি পেলাই এনেকৈ খৰিকাত লগাই পিকনিক খাবলৈ যোৱাৰ ঠাইত যেতিয়া ব্যৱসায়ীসকলে ব্যৱসায় কৰে, তেতিয়া কিন্তু খাবলৈ সকলোৱে দৌৰ মাৰে। তেনেহ'লে সেইকাৰণে কৈছোঁ, আচলতে জীৱ হত্যা মহাপাপ। যেনেকুৱাই জীৱন হওক মহাপাপ। খোৱাৰো যিমান পাপ, কটাৰো সিমানেই পাপ, নহয় জানো বাৰু? এই কথাখিনি কোৱাৰ বাবে কোনোবাই যদি বেয়া পায়, নাজানো। কথাখিনি কওঁতে কিবা ভুল হৈ যাব পাৰে, কিন্তু ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। মমাক আকৌ এবাৰ অনুৰোধ কৰোঁ, যদি পাৰে একেবাৰে মদৰ ব্যৱস্থাটো নাইকিয়া কৰি দিয়ক। হয়তো তেতিয়া অসমখন আৰু অকণমান শান্তিৰে থাকিব পাৰিব।